বহু অপেক্ষাৰ অন্তত অৱশেষত আহি পালে নতুন অৰুণোদয় 3.0 আঁচনিৰ নতুন ৰূপত আবেদনৰ ফৰ্ম বা আবেদন পত্ৰ। অসমৰ কোন কোন ঠাইত আহি পালে আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। সৰ্বপ্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ হৈ আপোনালোকক সকলোকে ৱেলকাম জনাইছোঁ। অসমৰ মহিলাসকলে বহু দিনৰে পৰা অপেক্ষা কৰি থকা আশা পূৰণ হ'বলৈ গৈ আছে। বন্ধু বান্ধৱীসকল, মই আজি নতুন অৰুণোদয় 3.0 আঁচনিৰ আশা কৰি থকাৰ মহিলাসকলৰ বাবে কিছু ভাল খবৰ লৈ আহিছোঁ। অৱশেষত বহু অপেক্ষাৰ অন্তত আহি পালে নতুন অৰুণোদয় 3.0 আঁচনিৰ আবেদন পত্ৰ। বন্ধু বান্ধৱীসকল, এই আবেদন পত্ৰখন বৰ্তমান অসমৰ কোন কোন ঠাইত আহি পালে আৰু যিবোৰ ঠাইত বৰ্তমান আহি পাইছে আপোনালোকে কাৰ পৰা সংগ্ৰহ কৰিব পাৰিব বা আবেদন পত্ৰখন সম্পূৰ্ণকৈ লিখি নিজৰ চহী কৰি কেতিয়া জমা দিব লাগিব আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। এইবাৰ ফৰ্মখন কেনেধৰণৰ বা কেই পৃষ্ঠা হয় এইবোৰ সকলো আলোচনা কৰিবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে সম্পূৰ্ণকৈ অৰুণোদয় 3.0ৰ আবেদন পত্ৰ অহাৰ কথা বিতংকৈ বুজিব পাৰিব। আহক এতিয়া ভিডিঅ'টো আলোচনা কৰোঁ। আপোনালোকে প্ৰায় সকলোৱে জানে অৰুণোদয় আঁচনিৰ এপ্লাই কেতিয়াও অনলাইনত কৰিব নোৱাৰে বা অৰুণোদয় আঁচনিৰ ফৰ্ম কেতিয়াও অনলাইনত উপলব্ধ নহয়। কেৱল অৰুণোদয়ৰ প্ৰাথমিক পৰ্যায়ৰ সকলো প্ৰক্ৰিয়া অফলাইনতে হয়। এই অৰুণোদয় 3.0 আবেদন পত্ৰখন অনলাইনত বিচাৰিলে কেতিয়াও নেপাব। কোনো ঠাইত কিছু ব্যক্তিয়ে ডাপ্লিকেট আবেদন পত্ৰ দিব পাৰে বা কোনো আবেদন পত্ৰখন ফটোষ্টেট কৰিও দিব পাৰে। অৰুণোদয় 3.0 আঁচনিৰ অন্তৰ্ভুক্ত হ'ব বিচৰা মহিলাসকলে কেতিয়াও ডাপ্লিকেট আবেদন ফৰ্ম বা ফটোষ্টেট কৰা আবেদন পত্ৰ সংগ্ৰহ কৰিব নালাগে। এইবোৰৰ আবেদন ফৰ্ম নমুনা অৰুণোদয় 2.0ত ব্যৱহাৰ কৰা ফৰ্মৰ দৰে নহয়। আগৰ ফৰ্মখন হালধীয়া কালাৰ আছিল যদিও বৰ্তমান ফৰ্মখন ব্লেক এণ্ড হোৱাইট হ'ব বুলি আমি জানিব পাৰিছোঁ। এতিয়া আলোচনা কৰিম আবেদন পত্ৰখন অৰিজিনেল বা নকল কেনেকৈ চিনি পাব বা ফৰ্মখন ক'ৰ পৰা সংগ্ৰহ কৰিব। এটা বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে ফৰ্মখন ব্লেক এণ্ড হোৱাইট। প্ৰথম পৃষ্ঠাৰ ওপৰত সোঁফালে মুখ্যমন্ত্ৰীৰ ফটো আছে আৰু বাওঁফালে ৰঙা ৰঙৰ ক্ৰমিক নম্বৰ আছে। আবেদন পত্ৰখন যদিও ব্লেক এণ্ড হোৱাইট কিন্তু বাওঁফালে থকা চিৰিয়েল নাম্বাৰটো ৰঙা ৰঙৰ হয়। এতিয়া কথা হ'ল এই আবেদন ফৰ্ম সংগ্ৰহ কৰাৰ পিছত কেতিয়া জমা দিব লাগিব। বন্ধু বান্ধৱীসকল, এই আবেদন পত্ৰখনৰ বৰ্তমানলৈকে জমা দিয়াৰ কোনো নিৰ্দিষ্ট তাৰিখ উল্লেখ কৰা নাই। এতিয়া আলোচনা কৰোঁ এই অৰুণোদয় 3.0 আঁচনিৰ নতুন আবেদন পত্ৰখন বৰ্তমান অসমৰ কোন কোন ঠাইত আহি পালে আৰু আবেদন পত্ৰখন ক'ত পাব আৰু লগতে আলোচনা কৰিম ক'ত জমা দিব লাগিব। বন্ধু বান্ধৱীসকল, এই আবেদন পত্ৰখন এক বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ যে একে সময়তে সকলো ঠাইতে এই আবেদন পত্ৰখন উপলব্ধ নহ'ব বা আপোনালোকে নাপাব, কিয়নো প্ৰত্যেক জিলাৰ উচ্চ পৰ্যায়ৰ কৰ্তৃপক্ষৰ দ্বাৰা ফাইনেল ভেৰিফিকেশ্যন সমাপ্ত হোৱাৰ পিছত এই আবেদন পত্ৰ আৰু তালিকাসমূহ প্ৰত্যেক জিলাৰ অন্তৰ্গত সমষ্টিসমূহৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে। তাৰ পিছত সমষ্টিসমূহৰ বিভাগবোৰে নিজৰ ব্লকৰ সহায়ত মণ্ডল পৰ্যায়ৰ কাৰ্যালয়ৰ জৰিয়তে চৰকাৰৰ বিষয়াসকলে নিৰ্বাচন কৰি দিয়া ভোট কেন্দ্ৰৰ কমিটিলৈ পঠোৱা হয়। গতিকে আপোনালোকে ভাবি চাওক সকলো ঠাইতে একে সময়তে কেনেকৈ আবেদন ফৰ্ম আহি পাব। অন্ততঃ 5 পৰা 15 দিন পৰ্যন্ত কিছুমান ঠাইত আবেদন ফৰ্ম আহি নাপাব পাৰে, অৰ্থাৎ আবেদন ফৰ্ম আহোঁতে 5 পৰা 15 দিন লাগি যাব পাৰে। আবেদন পত্ৰৰ খবৰ ল'বলৈ হ'লে আপোনালোকে নিজৰ অঞ্চলৰ আগতে অৰুণোদয় 3.0 আঁচনিৰ বাবে গঠন কৰি দিয়া কমিটিৰ সদস্যসকলৰ লগত যোগাযোগ কৰিব পাৰে বা
যিসকলে বৰ্তমান ওপৰ মহলৰ পৰা অৰুণোদয়ৰ কাম চোৱা চিতা কৰিবলৈ অধিকাৰ পাইছে তেনে ব্যক্তিৰ লগত যোগাযোগ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে এতিয়া এই ভিডিঅ'টোৰ জৰিয়তে জানিলে যে ফৰ্ম ক'ত পাব। কিন্তু বন্ধু বান্ধৱীসকল, সকলোতে বৰ্তমান ফৰ্ম অহা নাই। কিছুমান সমষ্টিৰ সকলো পঞ্চায়ততে এতিয়ালৈকে ফৰ্ম আহি পোৱা নাই। কিছু পঞ্চায়তত ফৰ্ম আহিছে। এই ফৰ্মসমূহ 5ৰ পৰা 10-15 দিনৰ ভিতৰত সকলো ঠাইতে ফৰ্ম আহি পাব। গতিকে আপোনালোকে চিন্তা নকৰিব। এই ফৰ্মখন অহাৰ লগে লগে আপুনি ফৰ্মসমূহ লিখি যাৰ পৰা সংগ্ৰহ কৰিব তেখেতৰ তাতে সোনকালে জমা দিব। আৰু তাৰপিছত আপোনালোকৰ এই ফৰ্মখন জমা দিয়াৰ লগে লগে আপোনাৰ ভেৰিফিকেশ্যনৰ অন্তত আপোনালোকৰ বেংক একাউণ্টত আঁচনিৰ ধন সোমাই যাব। অৰুণোদয় 3.0 আঁচনিৰ নতুন আপডেট আজি ইমানেই। নতুন ফৰ্মৰ আপডেট যদি আজি এই চেনেলত প্ৰথম আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ আহিব লগা নতুন নতুন আপডেটবোৰ পাই থাকে। আৰু সকলোকে অনুৰোধ জনাম, আপোনাৰ বন্ধুবৰ্গক যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই খবৰটো সোনকালে পায়।